তো পদ এডিআৰি যিদিনাখনে ৰিজাল্ট ওলাই যাব, যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব। প্ৰায় 40-50 হাজাৰ 10 অক্টোবৰত নিযুক্তি হ'ব। আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে, আকৌ নৱেম্বৰ ডিচেম্বৰত অহাবাৰৰ এডিআৰিৰ এডভাৰটাইজ ওলাব। এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব। চনৰ আগলৈকে যিসকল কৰ্মচাৰী নিযুক্ত হৈছিলে তেওঁলোকক আমি প্ৰাদেশিকৰণ কৰিম। ইতিমধ্যে বিল পাছ হৈছে আৰু মই ভাবোঁ যে মন্ত্ৰী ডাঙৰীয়াই খুব তৎপৰতাৰে এই প্ৰাদেশিকৰণৰ কাম শেষ কৰিব। কিন্তু 13 চনৰ পিছত যিসকল পৌৰকৰ্মীক নিযুক্তি দিয়া হৈছে তেওঁলোকৰ দায়িত্ব পৌৰসভাই ল'ব লাগিব। 13ৰ আগৰখিনি আমি ল'ম, 13ৰ পিছৰখিনি পৌৰসভাই ল'ব। তো পদ এডিআৰি যিদিনাখনে ৰিজাল্ট ওলাই যাব, যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব। প্ৰায় 40-50 হাজাৰ 10 অক্টোবৰত নিযুক্তি হ'ব। আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে, আকৌ নৱেম্বৰ ডিচেম্বৰত অহাবাৰৰ এডিআৰিৰ এডভাৰটাইজ ওলাব। এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব। চনৰ আগলৈকে যিসকল কৰ্মচাৰী নিযুক্ত হৈছিলে তেওঁলোকক আমি প্ৰাদেশিকৰণ কৰিম। ইতিমধ্যে বিল পাছ হৈছে আৰু মই ভাবোঁ যে মন্ত্ৰী ডাঙৰীয়াই খুব তৎপৰতাৰে এই প্ৰাদেশিকৰণৰ কাম শেষ কৰিব। কিন্তু 13 চনৰ পিছত যিসকল পৌৰকৰ্মীক নিযুক্তি দিয়া হৈছে তেওঁলোকৰ দায়িত্ব পৌৰসভাই ল'ব লাগিব। 13ৰ আগৰখিনি আমি ল'ম, 13ৰ পিছৰখিনি পৌৰসভাই ল'ব।